নমস্কাৰ, ষ্টুডিঅ'ত মই ৰুমি লৈ আহিছোঁ আপোনালোকৰ বাবে এক সবিশেষ খবৰ। জটিল ৰোগত আক্ৰান্ত দেৰগাঁৱৰ খকন্দগুৰিৰ এটি 7 বছৰীয়া কন্যা। চাওক আহক অৰুণোদয় অসমৰ এই প্ৰতিবেদন। জটিল ৰোগত আক্ৰান্ত দেৰগাঁৱৰ খকন্দগুৰিৰ এটি 7 বছৰীয়া কণমানি। 7 বছৰীয়া এটি মৰম লগা কণমানিৰ জীৱন গাথা। মৰম লগা কণমানিটিক প্ৰয়োজন আপোনাৰ অকণমান সহায়। উন্নত চিকিৎসাৰ বাবে ৰাইজৰ সহায় বিচাৰিলে পৰিয়ালে। দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ খকন্দগুৰি চিকোপামৰ দম্পতীয়ে এতিয়া টুকিছে চকুলো। কাৰণ কণমানিটিৰ চিকিৎসাৰ বাবে নাই অৰ্থ। মৰম লগা 7 বছৰীয়া কণমানি ৰাজ বৰাৰ প্ৰয়োজন এতিয়া উন্নত চিকিৎসাৰ। কিন্তু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া অসহায় দম্পতীয়ে আৰ্থিক দুৰ্বলতাৰ বাবে কৰিব পৰা নাই উপযুক্ত চিকিৎসা। পিতৃ ৰাতুল বৰা আৰু মাতৃ মীনাক্ষী বৰাৰ চৰকাৰ তথা সুহৃদয় ৰাইজলৈ আহ্বান অকণমান সহায় কৰাৰ। আপোনাৰ অকণমান সহায়েৰে কণমানি ৰাজ বৰাৰ জীৱনত বিৰিঙাব পাৰে হাঁহিৰ। আৰ্থিকভাৱে অকণমান সহায় কৰিবলৈ যোগাযোগ কৰিব পাৰে 6003374866 নতুবা বেংক একাউণ্ট নম্বৰ 358291483335 IFSC কোড SBIN 0002048। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, অৰুণোদয় আছাম। GMC দেখাইছিলোগে, খালি চেকআপত মাতিছিলে, পইচা অভাৱৰ কাৰণে নিব নোৱাৰিলো মানে। হয় নেকি? ট্ৰিটমেণ্ট এটা ক'ত কৰি আছে? এতিয়া বৰ্তমান অৰুণজ্যোতি তাত দেখাই আছিলো, এমাহমান কৰিলো, আকৌ পইচা পাতি অভাৱৰ জহত মানে এতিয়া নিব পৰা নাই আৰু। কোনোবাই সহায় কৰিছে নেকি? সহায় কোনেও পোৱা নাই। চৰকাৰে আজিলৈকে কিবা সাহায্য দিয়া নাই পোৱা নাই। একোৱে পোৱা নাই? একোৱে পোৱা নাই। অংগনবাদীটো সেয়া কাগজ পত্ৰ দিলো, লৈহে আছে, কিন্তু আজিলৈকে একো কৰি দিব পৰা নাই। চৰকাৰেতো বহুত আঁচনি লৈ আছে ট্ৰিটমেণ্ট কৰিবলৈও। এবাৰ আমাক এনেই নিয়াটো নিছিলে বাৰু গুৱাহাটীলৈ, কিন্তু চেকআপত যাবলৈ মানে পইচা পাতি অকণ অসুবিধা। মালিকে অকল দিন হাজিৰা কৰি খুৱাই যে, চববোৰ কিনা তাৰমানে। সেইটো কাৰণে মানে মই যাব নোৱাৰিলো আৰু চেকআপত। সুবিধা পালে ভাল আৰু তেনেকে কিবা এটা সহায় কৰিলে মানে। এতিয়া বহুতো সুবিধা তেনেকে দিয়ে আছে ন আমাৰ ল'ৰাটোৰ কাৰণে, তেনেকে সুবিধা এটাও যাতে আমাকো কৰি দিয়ে আৰু সেইটোকে জনালো। কষ্টত চলিছে। ল'ৰা পোৱালিটো চিকিৎসা কৰিবলৈ তেখেতসকলৰ হাতত মজিদৰ ধনৰ অভাৱ। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ যিসকল আমাৰ চৰকাৰ বিষয়সকলক মই এটাই অনুৰোধ জনাওঁ, যাতে এই ল'ৰাটোক সুচিকিৎসা প্ৰদান কৰি তেখেতৰ পৰিয়ালবৰ্গক যাতে চকু মেলি চায়, তাৰে আহ্বান জনালোঁ। 7 বছৰ বয়স হলৈকে মাকে কোচত লৈ থাকি যি কষ্ট ভুগিবলগীয়া হৈছে, আমি এই দেখি অতিষ্ঠ হৈছোঁ। গতিকে সেয়েহে আমি বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত ছাৰলৈ আমি অনুৰোধ জনাইছোঁ, যাতে এই ল'ৰাটিৰ পুষ্টি হ'বৰ কাৰণে তেখেতে আধৰুৱা নোহোৱাকৈ যেন ল'ৰাটো ট্ৰিটমেণ্ট ল'বলৈ কিবা এটা সুবিধা কৰি দিয়ে। সেয়েহে আমি হিমন্ত বিশ্ব শৰ্মালৈ প্ৰাৰ্থনা জনাইছোঁ। হ'ব। কোট কিয়, কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি।
নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমি সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম